আপোনালোকে হয়তো আশে-পাশে এনেকুৱা বহু মানুহ দেখিছে যিয়ে বেলেগৰ উন্নতি দেখি জ্বলে। সাধাৰণতে এনে ব্যক্তিসকল নিজৰ মাজতেই নিজে মগ্ন থাকে আৰু বন্ধুৰ সংখ্যাও বহুত কম থাকে। এনে মানুহে ডাইৰেক্ট কাকো আক্ৰমণ নকৰে, নিজৰ চতুৰতাৰ জৰিয়তে আক্ৰমণ কৰে। আৰু তেওঁলোক লোভী হোৱাৰ বাবে তেওঁলোকে জীৱনত পইচা পাতি আদি বহুত আহৰণ কৰিব পাৰে। আৰু তাৰ বাহিৰেও তেওঁলোকে বহুত দিখাৱা কৰে, মানে প্ৰদৰ্শন কৰে, ধন সম্পত্তি লৈ, জ্ঞান লৈ, ঠিক আছে। আৰু তেওঁলোকে স্বভাৱত যদি মই আপোনাক ক'বলৈ যাওঁ, তেওঁলোকে স্বভাৱত অতি শান্তও নহয়, অতি উগ্ৰও নহয়। আৰু তেওঁলোকে বহু কাম মনে মনে কৰে, কাষৰ মানুহজনক জানিবলৈও নিদিয়ে আৰু বেলেগৰ চিক্ৰেট জানাৰো চেষ্টা কৰে। আৰু তেনেকুৱা মানুহৰ লক্ষণ আচলতে আৰু এটা মই আপোনালোকক কৈ দিওঁ, আপোনালোকে সাৱধান থাকিব পাৰিব যে এনেকুৱা মানুহে আপোনাৰ লগতেই বন্ধু হিচাপে থাকি আপোনাৰে আইডিয়া চুৰ কৰি আপুনি কৰিব লগা কামটো তেওঁ আপোনাতকৈ আগতেই কৰিব। গতিকে এনেকুৱা মানুহৰ পৰা সাৱধান। এইখিনি যোনখিনি কেৰেক্টাৰ, এইখিনি বিশাখা নক্ষত্ৰত যাৰ জন্ম হৈছে তাৰ কেৰেক্টাৰ। কিন্তু যদি চন্দ্ৰমা লগ্নত থাকে, গুৰুৰ দৃষ্টিত থাকে, এই যোনখিনি বিশাখা নক্ষত্ৰৰ বৈশিষ্ট্য বা কেৰেক্টাৰিষ্টিক্স, তাত বহুতখিনি পাৰ্থক্য আহি পৰে। আপুনি বাৰু আশে-পাশে এনেকুৱা মানুহ দেখিছেনে? কমেণ্টত আপোনালোকে জনাবলৈ নাপাহৰিব। জয় শ্ৰীৰাম।